নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ কাষ চাপিলোঁ। বহু লোকে মাংসক প্ৰাধান্য দিয়ে আৰু বহু লোকে ভেজিটেবল খাদ্যক বেছি প্ৰাধান্য দিয়ে। আমি বহু লোকে শৰীৰ শক্তি বঢ়াবৰ বাবে মাংসৰ ব্যৱহাৰ কৰোঁ বা খাওঁ, কিন্তু ই আমাৰ শৰীৰৰ বাবে উপযোগী হয়নে? ইয়াৰ ওপৰতে আজি কিছু কথা জানোৱা হওক। এইখিনিতে কৈ যাওঁ, আপুনি যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বুটামটো দবাই দিব, কিয়নো মোৰ এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো লাইক কৰি যাব নাপাহৰিব। আমাৰ মানুহৰ হৈছে জীৱনটো এটা বহু দীঘল জীৱন। জীৱ জন্তুৰ বাবে হৈছে সৰু চুটি জীৱন। আপোনালোকে মন কৰিছেনে, মৃত্যুৰ আগত সেই জীৱটোৰ ভয় দুখ বেদনা আদিৰে কিমান ভৰপূৰ হৈ থাকিব পাৰে, তথাপিও আমি সেই জীৱটো বধ কৰি ভক্ষণ কৰিছোঁ। মৃত্যুৰ সময়ত ছটফটাই থকা সেই জীৱটোৰ যি মনত ক্ৰিয়া কৰিছিল, সেই ক্ৰিয়াৰ বিষয়ে নকলেও আপোনালোকে হয়তো বুজিব পাৰিছে। আমি যেতিয়া সেই খাদ্য গ্ৰহণ কৰিছোঁ, খাদ্যৰ যোগেৰে সেই জীৱটোৰ সকলো ক্ৰিয়া আমাৰ শৰীৰত প্ৰৱেশ কৰিছে আৰু আমি তৃপ্তিৰে গ্ৰহণ কৰিছোঁ, মাত্ৰ এই জিভাখনৰ খন্তেক তৃপ্তিৰ বাবে। আমিতো এনে দেখা নাই যে সকলোৱে মাংসই খায়। মাংস নোখোৱা লোকতো আমাৰ মাজতেই আছে। আমাৰ হিন্দু ধৰ্মততো পৰুৱা এটা মৰাও পাপ বুলি গণ্য কৰি আহিছোঁ। আমাৰ জীৱনৰ লক্ষ্য হৈছে সুখ শান্তি। আমি যিমান পাৰোঁ আমাৰ জীৱনটো সুখ শান্তিৰে কটোৱাৰ বাঞ্ছা কৰোঁ, এটা আৰোগ্য জীৱন। তেনেহ'লে কেনেকৈ আমি এনে কৰিব পাৰোঁ যি নেকি আমাক বিপৰীত ক্ৰিয়া কৰক? আৰু আমি কেনেকৈ ভাবিব পাৰোঁ যে লোকক দুখ কষ্ট দি আমি শান্তি লওঁ? চাবলৈ গ'লে ভাৰতৰ সভ্যতায়ো এনে নকৰে। আমাৰ এই জিভাখনৰ খন্তেক তৃপ্তিৰ বাবে কৰিব নলগীয়া কিছুমান কৰ্ম কৰি যাওঁ। যাতে আমাৰ এই পেটটোতো মই সালনি নহয়, মৃত শৱ এটাক ভক্ষণ কৰি যাওঁ। এই ভিডিঅ'টো মাথো মোৰ অনুভৱখিনিহে দাঙি ধৰিছোঁ। কোনো লোকক দুখ বা খেদ দিয়াৰ অভিপ্ৰায় নহয়। ভিডিঅ'টি আজিলৈ ইমানেই। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ধন্যবাদ।